প্লেটফৰ্ম ই-কুঁহিপাতলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। মোৰ নাম তছলিমা নাছৰিন বৰা আৰু আজিৰ ভিডিঅ'টো মই আপোনালোকলৈ লৈ আহিছো মেলেৰিয়া আৰু ইয়াৰ প্ৰভাৱ অসমত কেনেধৰণৰ সেই বিষয়ে আজিৰ ভিডিঅ'টো আমি জানিবলৈ চেষ্টা কৰিম। বিশেষকৈ কোভিডৰ পাছত অসমত মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা কিদৰে বৃদ্ধি পাইছে আৰু তাৰ কাৰণসমূহ কি আজিৰ ভিডিঅ'টোৰ জৰিয়তে আমি সেইখিনি কথাই জানিবলৈ চেষ্টা কৰিম। ঠিক আছে, আজিৰ ভিডিঅ'টোলৈ আমি আগবাঢ়িছো। এতিয়া আপোনালোকে কম বেছি পৰিমাণে মেলেৰিয়াৰ কথা সকলোৱে নিশ্চয় গমেই পায় যে মেলেৰিয়া হৈছে এবিধ ভেক্টৰ বৰ্ণ ডিজিজ। মেলেৰিয়া ৰোগটো ইমানেই মাৰাত্মক যে ইয়াৰ কাৰণে মানুহৰ মৃত্যু পৰ্যন্ত হ'ব পাৰে। এতিয়া মেলেৰিয়া সৃষ্টিকাৰী যিটো অনুজীৱ সেই অনুজীৱটো হৈছে এটা পেৰাচাইট যাৰ নামটো হৈছে প্লাজমডিয়াম। ঠিক আছে, মেলেৰিয়া কোনো ধৰণৰ ভাইৰাছৰ পৰা সৃষ্টি নহয়, ই কোনো ধৰণৰ বেক্টেৰিয়াৰ পৰা সৃষ্টি নহয়। ই সৃষ্টি হয় এটা প্ৰটোজোৱাৰ পৰা যাৰ নামটো হৈছে প্লাজমডিয়াম। এনেকুৱা ধৰণৰ 5টা টাইপৰ প্লাজমডিয়াম আছে যাৰ কাৰণে মেলেৰিয়া ৰোগ সৃষ্টি হ'ব পাৰে। ঠিক আছে, আৰু তাৰে কিছুমান টাইপ ইমানেই মাৰাত্মক হয় যে মানুহৰ মৃত্যুৰ পৰ্যন্তও হৈ যায়। গতিকে এতিয়া যিটো কজিং এজেন্ট হৈছে সেইটো হৈছে এটা পেৰাচাইট যাৰ নামটো আমি গম পালো যে প্লাজমডিয়াম, হয়নে? সকলো আপোনালোকে নিশ্চয় জানেই। এতিয়া এই প্লাজমডিয়ামটো যোনটো এজেন্টে কেৰি কৰি লৈ যায়, অৰ্থাৎ যোনে সেই ডিজিজটো ট্ৰান্সফাৰ কৰে, সেইটোকে কোৱা হয় ভেক্টৰ। অৰ্থাৎ ভেক্টৰে কি কৰে, সেই ৰোগৰ অনুজীৱবিধ কঢ়িয়াই লৈ ফুৰে আৰু সেই ভেক্টৰটোৱে যেতিয়া বেলেগৰ কোনো জীৱৰ বা মানুহৰ দেহত কি হয় সংস্পৰ্শলৈ আহে, তেতিয়া কি কৰে সেই ডিজিজটো সেই মানুহজনলৈ বা সেই এনিমেলটোলৈ ট্ৰান্সফাৰ কৰি দিয়ে। সেইটোকে আমি ভেক্টৰ বুলি কওঁ। ভেক্টৰটোৱে বেচিকেলি কি কৰে, সেই ডিজিজটোৰ যিকোনো এটা ডিজিজৰ যিবিধ অনুজীৱ সেই অনুজীৱবিধ কঢ়িয়াই লৈ ফুৰে। এতিয়া মেলেৰিয়াৰ যিটো অনুজীৱ সেইটো কঢ়িয়াই লৈ ফুৰা, অৰ্থাৎ মেলেৰিয়া বেমাৰবিধ কঢ়িয়াই লৈ ফুৰা যিটো জীৱ সেইটোৱে হৈছে এটা মহ, হয়নে? মাইকী এনফিলিছ মস্কিউটো, হয়নে? ফিমেল এনফিলিছ মস্কিউটো জনীয়ে সাধাৰণতে মেলেৰিয়াৰ অনুজীৱবিধ কঢ়িয়াই লৈ ফুৰে। আৰু যেতিয়া মহজনীয়ে এজন হেল্ডি মানুহক, এজন সুস্থ মানুহৰ কামুৰে, হয়নে? যেতিয়া মহজনীয়ে গৈ পিনি এজন সুস্থ মানুহক কামুৰে, তেতিয়াই কি হয়, এই মেলেৰিয়াৰ অনুজীৱবিধ সেই সুস্থ মানুহজনৰ গালৈ ট্ৰান্সফাৰ হয় আৰু এনেদৰে মানুহজন কি হয়, মেলেৰিয়াত আক্ৰান্ত হৈ পৰে। এতিয়া কেতিয়াবা যদি এই ভেক্টৰ মেলেৰিয়াৰ অনুজীৱ কঢ়িয়াই নুফুৰা মহ এজনীও, অৰ্থাৎ ধৰি লওক আপুনি এনেকুৱা এজনী মহ যিজনী হেল্ডি মহ, যিজনীয়ে মেলেৰিয়াৰ অনুজীৱবিধ কঢ়িয়াই ফুৰা নাই, সেই মহজনীও গৈ ফালে যদি এজন আক্ৰান্ত লোকক কামুৰে, তেতিয়াহলেও কি হয়, সেই মহজনীৰ গালৈও অনুজীৱবিধ ট্ৰান্সফাৰ হৈ যাব। ঠিক আছে, দুই ধৰণে হ'ব পাৰে। প্ৰথম ধৰণটো আমি কি গম পালো যে অলৰেডি মহজনীয়ে অনুজীৱবিধ কঢ়িয়াই লৈ ফুৰিছে আৰু গৈ মেলি এজন কি কৰিছে, হেল্ডি মানুহক কামুৰি দিছে। গতিকে হেল্ডি মানুহজন মেলেৰিয়াত আক্ৰান্ত হৈ যাব। এতিয়া এজনী হেল্ডি মহে, অৰ্থাৎ যাৰ গাত অনুজীৱবিধ নাই, সেই মহজনীয়ে আহি পিনি এজন মেলেৰিয়াত আক্ৰান্ত মানুহক কামুৰিছে আৰু তেতিয়া কি হ'ব, সেই মেলেৰিয়া আক্ৰান্ত মানুহৰ পৰা অনুজীৱবিধ মহজনীলৈ ট্ৰান্সফাৰ হ'ব আৰু সেই মহজনীয়ে গৈ পিনি যদি বেলেগ মানুহক কামুৰে, তেনেকৈ মেলেৰিয়া কি হয়, লাহে লাহে বিয়পি গৈ থাকে। ঠিক আছে, প্ৰথমটো আমি গম পালোৱেই, এইটো এটা ভেক্টৰ বৰ্ণ ডিজিজ হয় আৰু ইয়াৰ কজিং এজেন্টটো হৈছে প্লাজমডিয়াম। তাৰ পাছতে আমি যদি চিমটমছ খিনিৰ কথা চাওঁ, তেতিয়াহ'লে আপোনালোকে কম বেছি পৰিমাণে সকলোৱে জানে যে মেলেৰিয়া হ'লে আমি কেনেকুৱা ধৰণৰ চিমটমছ দেখিবলৈ পাওঁ। খুব বেছি জ্বৰ উঠে আৰু যে এই জ্বৰ উঠে ই মানে একেৰাহে নহয়, বাৰে বাৰে উঠে। অৰ্থাৎ আপোনাৰ ৰাতি খুব জ্বৰ উঠিছে, দিনত গাটো ভালে থাকিব, নৰ্মেল টেম্পাৰেচাৰ থাকিব, পাছদিনা ৰাতিলৈ আকৌ জ্বৰ উঠিব। অৰ্থাৎ জ্বৰটো ৰৈ ৰৈ উঠে। তো তেনেকুৱা ধৰণৰ আমি জ্বৰ দেখিবলৈ পাওঁ যেতিয়া কোনো এজন ৰোগী মেলেৰিয়াত আক্ৰান্ত হয়। তাৰোপৰি কি হয়, খুব বেছি ঠাণ্ডা লাগে, খুব বেছি মূৰৰ বিষ হয়, দুৰ্বল দুৰ্বল লাগে, এনেকুৱা ধৰণৰ চিমটমছ বিলাক আমি মেলেৰিয়াত আক্ৰান্ত মানুহ এজনৰ শৰীৰত দেখিবলৈ পাওঁ। ঠিক আছে, এতিয়া আমি মেইন টপিকটোলৈ আগবাঢ়িছো যে অসমত মেলেৰিয়াৰ প্ৰভাৱ কি আৰু বিশেষকৈ কোভিডৰ পাছত ইয়াৰ সংখ্যা, অৰ্থাৎ ইয়াত আক্ৰান্ত ৰোগীৰ সংখ্যা কিয় অসমত বাঢ়িছে। এতিয়া মেলেৰিয়া continues to be a significant vector-borne disease in Assam despite a national decline in malaria cases. Assam, due to its geography, climate and socio-economic condition, remains vulnerable. অৰ্থাৎ অসমত জিঅ'গ্ৰাফি, ক্লাইমেট আৰু ছচিঅ' ইকনমিক কিছুমান ফেক্টৰ হয়, যাৰ কাৰণে অসমত কি হয়, এতিয়াও মেলেৰিয়াত আক্ৰান্ত ৰোগৰ সংখ্যা খুব বেছি। In recent years, particularly after the COVID-19 pandemic, the state has seen resurgence of malaria cases, especially in border and tribal district. এতিয়া অসমতে যদি আমি particularly চাওঁ যে অসমৰ কোনখিনি ঠাইত
আটাইতকৈ বেছি মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা পোৱা যায় তেতিয়াহ'লে আমি দেখিম যে যিখিনি অসমৰ বৰ্ডাৰ ডিষ্ট্ৰিক্ট আছে সেই এৰিয়াটোত আমি আটাইতকৈ বেছি মেলেৰিয়া কেছেছ দেখিবলৈ পাওঁ এতিয়া কিয় বৰ্ডাৰ ডিষ্ট্ৰিক্টতে বেছি দেখিবলৈ পাওঁ সেই বস্তুখিনিও আজি আমি ভিডিঅ'টোত চাম ঠিক আছে ভিডিঅ'টোলৈ এতিয়া নেক্সট পাৰ্টটোলৈ আমি আগবাঢ়িছো এতিয়া আমি আজি অলপ কম্পেয়াৰ কৰিম যে কেনেকৈ প্ৰি কোভিড আৰু পোষ্ট কোভিড মেলেৰিয়া কেছেছৰ সংখ্যা কিমান হয় তাৰ লৈ পিনি কিছুমান ডাটা লৈ আহিছো আজি আমি সেইখিনি বস্তু অলপ কম্পেয়াৰ কৰিম ঠিক আছে ইতিমধ্যে আমি গম পালোৱে যে কোভিডৰ পাছৰ পৰা অসমত মেলেৰিয়াৰ আক্ৰান্ত লোকৰ সংখ্যা বাঢ়িছেহে ঠিক আছে এতিয়া ইয়াতে মই টেবুলখনত অলপমান ডাটা এড কৰি দিছো আমি সেই ডাটাখিনি চাওঁ আহক এতিয়া প্ৰথমতে ইয়াৰ্ছ খিনি দি দিছো তাৰপিছতে কিমান মেলেৰিয়া কেছেছ ৰিপৰ্ট সেইটো টাইমত হৈছে গভৰ্ণমেণ্ট মানে এইখিনি ডাটা হয় তাৰপাছতে তাৰ পৰা আমি কি মানে অবজাৰভেশ্যন কি হয় এই ডাটাখিনি চাই পিনি আমি কি বুজিব পাৰো সেইখিনি বস্তুৱে আজি আমি টেবুলখনত পঢ়িম এতিয়া প্ৰথম আমি যদি 2015 চনত চাওঁ তেতিয়াহ'লে আমি দেখিছো যে 7800 কেছেছ ৰিপৰ্ট কৰা হৈছে ঠিক আছে 7800 কেছেছ ৰিপৰ্ট কৰা হৈছে আৰু আমি যদি আগৰ বছৰবোৰলৈ কম্পেয়াৰ কৰো মানে 2015 আগৰলৈ কম্পেয়াৰ কৰো তেতিয়াহ'লে দেখা গৈছে যে অলপ কমিছে ঠিক আছে কিয় কমিছে কাৰণ এগ্ৰেছিভ কিছুমান কন্ট্ৰল মেজাৰ্ছ লোৱা হৈছে আৰু তাৰ কাৰণে মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা বা মেলেৰিয়াৰ কেছেছৰ সংখ্যা আমি কম্পেয়াৰটিভলি কমা দেখা পাইছো তাৰপিছতে 2019 চনতো আমি যদি চাওঁ তেতিয়াহ'লে 2015 চনৰ কম্পেয়াৰত কেছেছ ৰিপৰ্টেড বহুত কম হৈছে 2020 লকডাউনৰ টাইম হয়নে কোভিডৰ টাইম তো সেই সময়ত কি হয় তাৰ লকডাউনৰ সময়ৰ মেলেৰিয়া কিমান কেছ হৈছিলে সেইটো বিষয়ে কোনো ডাটা একচুৱেলি পোৱা নাযায় কিয় পোৱা নাযায় সেইটো সময়ত মানে যেনেকুৱা ধৰণৰ বেমাৰে হৈছিলে মানুহবিলাকে কি হয় অলপ ভয় কৰিছিলে গৈ পিনি মানে ৰিপৰ্ট কৰিবলৈ বা দেখাবলৈ কাৰণ সেইটো সময়ত পেণ্ডেমিকৰ চিটুৱেশ্যন আপোনালোকে জানেই কেনেকুৱা হৈছিলে গতিকে আমি সেই ইয়াৰটোত পাৰ্টিকুলাৰলি 2020 চনত আমি মেলেৰিয়া কেছেছৰ কোনো ধৰণৰ ৰিপৰ্ট দেখিবলৈ পোৱা নাযায় এনেকুৱা নহয় যে মেলেৰিয়া সেইটো টাইমতো হৈছিলে মেলেৰিয়া এনেকুৱা নহয় যে মেলেৰিয়া হোৱাই নাই 2020 চনত হৈছিলে কিন্তু সেইটো টাইমত যদিও কেছবিলাক ৰিপৰ্ট হৈছিলে তেতিয়া কোভিড হিচাপে ৰিপৰ্ট হৈছিলে ঠিক আছে যেতিয়া মানে নতুন কেছ ৰিপৰ্ট কৰা হৈছিলে কোভিড হিচাপেহে ৰিপৰ্ট কৰা হৈছিলে তো গতিকে আমি বিশেষ ডাটা 2020 চনৰ আমি নেপাওঁ তাৰপিছত আমি 2021 চনত যদি চাওঁ আমি সাডেনলি এগেইন ৰাইজ দেখিবলৈ পাওঁ কাৰণ 2019 আমি দেখিছিলো যে 3500টা কেছ ৰেজিষ্টাৰ্ড হৈছিলে তাৰপিছতে আমি 2021 চনত দেখো যে 4800টা কেছ ৰিপৰ্ট হৈছে আৰু লগতে ফিল্ড সাৰ্ভিলেন্স যেটো হয় সেইটো বহুত উইক হৈ গৈছে এটো পোষ্ট কোভিডৰ ডাটা ঠিক আছে তাৰপিছতে আমি 2023 চনত যদি দেখো অকল কোকৰাঝাৰ ডিস্ট্ৰিক্টতে ঠিক আছে অকল কোকৰাঝাৰ ডিস্ট্ৰিক্টতে আমি 1991টা কেছ ৰেজিষ্টাৰ হোৱা দেখিবলৈ পাইছো ঠিক আছে কোকৰাঝাৰ ডিস্ট্ৰিক্ট আপোনালোকে নিশ্চয় জানে আমাৰ বিটিআৰ ৰিজনত পৰে আৰু আমাৰ এখন বৰ্ডাৰ ডিস্ট্ৰিক্ট হয় গতিকে অকল কোকৰাঝাৰ ৰিজনতে আমি 1991টা কেছ দেখিবলৈ পাওঁ তো ইয়াতে আমি অবজাৰভেশ্যনটো কি গম পালো যে শাৰ্প স্পাইক ইন বৰ্ডাৰ ডিস্ট্ৰিক্ট অৰ্থাৎ হঠাতে বৰ্ডাৰ ডিস্ট্ৰিক্টত কেছেছ বেছি বাঢ়ি গৈছে তাৰপিছতে আমি ৰিসেন্ট যদি 2025ৰ এপ্ৰিলৰ চাওঁ তেতিয়াহ'লে আমি কোকৰাঝাৰত কিমানটা মাত্ৰ এপ্ৰিল মাহতে দেখিছো যে আমি 443টা কেছ মানে ৰিপৰ্ট কৰা হৈছে মেলেৰিয়াৰ কেছ ঠিক আছে অকল এপ্ৰিল মাহতে 2025 চনৰ অকল এপ্ৰিল মাহতে কোকৰাঝাৰতে পাৰ্টিকুলাৰলি 443টা কেছ ৰিপৰ্ট কৰা হৈছে ঠিক আছে তাৰ ভিতৰতে 3জনৰ মৃত্যু হৈছে আৰু তেওঁলোক কি হয় মেলেৰিয়া আক্ৰান্ত ৰোগী আছিলে তাৰ পাছতে এতিয়া এই যে আপোনালোকে পাৰ্টিকুলাৰলি সময়টো দেখিছে এপ্ৰিল আচলতে কি হয় আমাৰ অসমত বেছি মেলেৰিয়াৰ কেছেছ সাধাৰণতে যেতিয়া পৰা মনসুন আৰম্ভ হয় সেই সময়ৰ পৰা বেছি দেখিবলৈ পোৱা যায় এপ্ৰিলৰ পাছৰ পৰা স্পেচিয়েলি জুন জুলাই সময়ত বেছি দেখিবলৈ পোৱা যায় যেতিয়া বৰষুণ দিয়ে বা যেতিয়া অসমত বানপানী হয় আপোনালোকে লক্ষ্য কৰিব যে সেইটো সময়ত নিউজত মেলেৰিয়াত আক্ৰান্ত ৰোগীৰ সংখ্যাও মানে বাঢ়ি বাঢ়ি গৈ আছে তেনেকুৱা নিউজো আপোনালোকে বেছি পাব ঠিক আছে তো তাৰ বিষয়ে আমি পঢ়িম যে মনসুন আৰু বানপানী কি ৰিলেশ্যন আছে মেলেৰিয়া সংক্ৰান্তৰ লগত তাৰপিছতে Assam has recently experienced a rise in malaria cases with some district like Kokrajhar and Sirang being particularly affected মই again কৈছোৱে আমাৰ যিখিনি border district আছে তাত বেছি মানে recent timeত তাত বেছি malaria cases হোৱা দেখিবলৈ পোৱা গৈছে This increase is attributed to the early arrival of the monsoon season, which create favorable condition for mosquito breeding. এতিয়া আপোনালোকে নিশ্চয় জানে যে মহবিলাকে তেওঁলোকৰ নিজৰ জনসংখ্যা বঢ়াবলৈ অৰ্থাৎ মহবিলাকৰ ব্ৰিডিঙৰ কাৰণে কেনেকুৱা ধৰণৰ ঠাই বেছি তেওঁলোকৰ কাৰণে ফেভৰেবল হয়
য'ত পানী জমা হৈ থাকে হয়নে আপোনালোকে নিশ্চয় মেলেৰিয়াৰ বিষয়ে যেতিয়া এৱাৰনেছ প্ৰগ্ৰেম কিবা এটেণ্ড কৰিছে তো শুনিবলৈ পাইছে যে ক'তো আমি পানী জমা কৰি থব নালাগে মানে ঘৰৰ বাহিৰত আমি ক'ৰবাত মানে বেয়া লেতেৰা জেগাত পানী বা নলাত পানী আমি জমা কৰি থব নালাগে কাৰণ তেনেকুৱা জেগাত মহবিলাকে কণী পাৰিবলৈ ভাল পায় ঠিক আছে তেহেঁতে নিজৰ কি হয় জেনেৰেশ্যন ইনক্ৰিজ কৰিবলৈ ভাল পায় ব্ৰিডিঙৰ কাৰণে খুব ভাল হয় গতিকে যেতিয়া মানে কি হয় মনচুন ছিজন আৰম্ভ হয় তাৰ লগে লগে আমি দেখো যে আমাৰ ঠায়ে ঠায়ে পানী জমা হৈ গৈছে নলা নৰ্দমাই পানী জমা হৈ গৈছে বা ঠায়ে ঠায়ে বানপানীৰ সৃষ্টি হৈছে গতিকে মহৰ ব্ৰিডিঙৰ কাৰণেও কি হৈ গৈছে সেই টাইমটো এটা ফেভৰেবল টাইম হৈ গৈছে আৰু সেইটো কাৰণে আমি মনচুন ছিজনৰ টাইমতে বেছিকৈ মেলেৰিয়া কেছ ইনক্ৰিজ হোৱা দেখা পাইছো তাৰপিছত লগতে কৈছে আৰ্লি এৰাইভেল অফ দ্য মনচুন ছিজন এতিয়া আপোনালোকে আজিকালি গম পাইছে যে ক্লাইমেট চেঞ্জৰ কাৰণে আমাৰ মানে যিবিলাক প্ৰাকৃতিক পৰিঘটনা সেইবোৰ সময়তকৈ সোনকালে হৈছে বা দেৰিকৈ হৈছে মানে আমি চেঞ্জেছ দেখিছো ডিউ টু ক্লাইমেট চেঞ্জ হয়নে গ্ল'বেল ৱাৰ্মিঙৰ কাৰণে হওক বা বাকী আমি যিখিনি ক্লাইমেট চেঞ্জৰ কথা কৈ থাকো তাৰ কাৰণে আমি দেখো যে আজিকালি সময়তকৈ সোনকালে মনচুন ছিজনটো আৰম্ভ হৈ গৈছে সময়তকৈ সোনকালে বৰষুণ দিবলৈ আৰম্ভ হৈ গৈছে গতিকে আমি সেনেকুৱা মাহবিলাকতে এপ্ৰিল মাহমানৰ পৰাই আমি মেলেৰিয়াৰ কেছেছো বাঢ়ি যোৱা আমি পাৰ্টিকুলাৰলি দেখিবলৈ পাওঁ নেশ্যনেল হেল্থ মিছনৰ এটা ৰিপৰ্টৰ মতে অসমত ৰিচেণ্টলি 1300টা মেলেৰিয়াৰ কেছ কি হয় ৰিপৰ্ট কৰা হৈছে আৰু তাৰ ভিতৰতে অকল কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে আমি দেখিছো 923টা কেছ ঠিক আছে এতিয়া এইটো ৰিচেণ্ট ডাটা হয় এইটো জুন মাহৰ ডাটা হয় ঠিক আছে জুন 2025ৰ ডাটা হয় আৰু নেশ্যনেল হেল্থ মিছনৰ এখন ৰিপৰ্ট হয় আৰু তাত দেখা গৈছে যে আমি অসমত তেতিয়ালৈকে জুন মাহতে 1300টা মেলেৰিয়া কেছেছ কি হৈছে ৰিপৰ্ট হৈছে আৰু তাৰ ভিতৰত অকল আমি কোকৰাঝাৰ ডিষ্ট্ৰিক্টখনতে যদি চাওঁ এগেইন এখন বৰ্ডাৰ ডিষ্ট্ৰিক্ট আমি 923টা কেছ দেখিবলৈ পাম গতিকে অভাৰঅল আমি গম পালো যে এই টেবুলখনৰ পৰাই হওক বা পিছৰ ডাটাখিনিৰ পৰাই হওক অভাৰঅল আমি গম পালো যে পেণ্ডেমিকৰ পাছৰ পৰাই পেণ্ডেমিকৰ যিটো ইয়াৰ হয়নে পেণ্ডেমিকৰ যিটো বছৰ সেই বছৰটোত ৰিপৰ্ট বহুত কম ৰেজিষ্টাৰ হৈছিলে কাৰণ মানুহবিলাকে প্ৰথম কথা ভয় খাইছিলে আৰু দ্বিতীয়তে কি হয় কিবা এটা বেমাৰ হলেও সেই সময়ত কি হয় কভিড বুলিয়ে মানে সেইটো ৰেজিষ্টাৰ কৰি দিয়া হৈছিলে গতিকে সেই বছৰটোতো আমি কেছ নেদেখো কিন্তু তেতিয়াও নিশ্চয়কৈ মেলেৰিয়াত আক্ৰান্ত ৰোগ আছিলে তাৰ পাছতে আমি দেখো যে কোভিডৰ পাছতে আমি 2021, 23 আৰু 25 চনলৈকে যদি ৰিপৰ্টখিনি চাওঁ তেতিয়াহ'লে আমি দেখিম যে খুব বেছি মেলেৰিয়া কেছেছ বাঢ়ি গৈছে আৰু ক'ত বাঢ়ি গৈছে স্পেচিয়েলি আমাৰ যিখিনি বৰ্ডাৰ ডিষ্ট্ৰিক্ট হয় ঠিক আছে তাৰ পাছৰখিনিলৈ আগবাঢ়িছো এতিয়া এই যে অসমত পটককৈ আমি মেলেৰিয়াৰ কেছ ৰাইজ হোৱা দেখিবলৈ পাইছো স্পেচিয়েলি আমাৰ বৰ্ডাৰ ৰিজনত তাৰ ৰিজন কি হয় আজি আমি সেইখিনি জানিবলৈ চেষ্টা কৰিম প্ৰথম ৰিজনটো হৈছে আমাৰ ইয়াৰ ক্লাইমেটটো হয়নে আমাৰ ইয়াৰ যিটো ক্লাইমেট হয় ইয়াতে কি হয় খুব বেছি ৰেইনফল হয় হয়নে তাৰপিছতে আমাৰ ইয়াত হিউমিডিটি বহুত বেছি খুব বেছি ফৰেষ্ট এৰিয়া আছে হয়নে মহে তেনেকুৱা ঠাইত ব্ৰিডিং কৰিবলৈ ভাল পায় অলপ ফৰেষ্ট এৰিয়া য'ত খুব বেছি মইশ্চাৰ থাকে তো তেনেকুৱা ঠাইত মহে ব্ৰিডিং কৰিবলৈ ভাল পায় গতিকে মহৰ কাৰণে আইডিয়েল হৈ যায় তেনেকুৱা ঠাই গতিকে হাই ৰেইনফল হিউমিডিটি অৰ্থাৎ আমাৰ যিটো ক্লাইমেট চিষ্টেম সেইটো এটা ৰিজন হয় অসমত মেলেৰিয়াৰ কেছেছ বঢ়াৰ ঠিক আছে আপোনালোকে যদি চাই এনেকুৱা ফৰেষ্ট এৰিয়াবিলাক খুব ঘন ফৰেষ্ট এৰিয়াবিলাক এনেকুৱা আমি এনেকুৱা হাবি এখনলৈ যদি এনেও ফুৰিবলৈ যাওঁ বা কেম্পিঙৰ কাৰণে যাওঁ বা কিবা ৰিচাৰ্চৰ কামতে যাওঁ মহে কামুৰি একেবাৰে শেষ কৰি দিয়ে হয় নাই কাৰণ মহে এনেকুৱা ঠাইবিলাকত কি হয় ব্ৰিডিং কৰিবলৈ বেছি সুবিধা পায় ঠিক আছে সূৰ্যৰ পোহৰ ভালকে নপৰে বহুত বেছি মইশ্চাৰ থাকে গতিকে এনেকুৱা ঠাইত মহে ব্ৰিডিং কৰিবলৈ খুব সুবিধা পায় আৰু আপোনালোকে নিশ্চয় সকলোৱে জানেই যে যেনেকে কিছুমান ঠাইত পানী জমা হৈ থাকে লেতেৰা ঠাইত বা আমাৰ ঘৰৰ বাহিৰত যদি এনেকুৱা ঠাইত পানী জমা হৈ থাকে ইয়াতে দেখিছে আপোনালোকে পুৰণা মানে আনইউজ চকা এটাত কি হয় পানী জমা হৈ আছে বা ঘৰৰ বাহিৰতে আমাৰ ধৰক পুৰণা বাল্টিং এটা পৰি আছে পুৰণা ফুলৰ টাব এটা পৰি আছে ঠিক আছে খালি তাতে পানী জমা হৈ গৈছে আৰু তাতে আমি দেখিম যে অলপ দিনৰ পাছত মহে কণী পাৰিবলৈ আৰম্ভ কৰিছে কাৰণ মহৰ কাৰণে এনেকুৱা ঠাইবিলাক কি হয় ব্ৰিডিঙৰ কাৰণে আইডিয়েল হয় গতিকে সেইটো এটা ৰিজন হয় যে অসমত মহৰ কি হয় মেলেৰিয়া ৰোগত আক্ৰান্ত লোকৰ সংখ্যাও বহুত বেছি তাৰপাছতে ইয়াৰ জিঅ'গ্ৰাফিটো যদি চাওঁ আমাৰ ৰিজনটো কি হয় খুব ৰিভাৰাইন আৰু হিলি ৰিজন হয়নে ৰিভাৰাইন আৰু হিলি ৰিজন হোৱাৰ বাবে আমাৰ ইয়াত হেল্থ কেয়াৰ এক্সেছেছো খুব লিমিট হয়নে
কাৰণ আমি যদি ভালকৈ চাওঁ আমাৰ যিখিনি অসমৰ হিলি ডিষ্ট্ৰিক্ট আছে তাত হেল্থ কেয়াৰ ফেচিলিটি কম্পেয়াৰটিভলি বহুত কম হয় আৰু তাৰ পাছতে ৰিভাৰাইন ৰিজন হোৱাৰ কাৰণে যেতিয়া অসমত বানপানী হৈ যায় আমি দেখো যে আমাৰ হেল্থ কেয়াৰ চিষ্টেমটো সমানে সমানে দুৰ্বল হৈ গৈছে মানুহবিলাকে সাহায্য পোৱা নাই বা তেওঁলোকে হেল্থ কেয়াৰলৈ এক্সেছ পোৱা নাই ওচৰৰ হস্পিটেলখনলৈ যাব পৰা নাই কাৰণ যাতায়াত সম্পূৰ্ণৰূপে কি হৈ যায় নষ্ট হৈ যায় তাৰ পাছতে আমি যদি ভেক্টৰছৰ কথা চাওঁ অৰ্থাৎ মেলেৰিয়া কঢ়িয়াই লৈ ফুৰা মেলেৰিয়া ৰোগবিধ কঢ়িয়াই লৈ ফুৰা মহটোৰ কথা কৈছো মই ভেক্টৰ বুলি ক'লে আমি সেই মহটোৰ কথা বুজি পাম আমি অসমত দেখো যে প্ৰেজেন্স অফ মাল্টিপল মেলেৰিয়া কেৰিং মস্কিউটো হয়নে আমি এনফিলিছ মহৰ কথা কৈছিলো তাৰ মেইনলি আমি এই দুটা স্পেচিছ অসমত খুব বেছিকৈ আমি দেখিবলৈ পাওঁ আৰু যাৰ কাৰণে কি হয় অসমত বহুত বেছি মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা দেখিবলৈ পোৱা যায় তাৰপিছতে আমাৰ ট্ৰাইবেল এৰিয়াজ খিনি যদি কথা চাওঁ তেতিয়াহ'লে ডিউ টু হাই এক্সপ'জাৰ ল' এৱাৰনেছ আৰু স্কেটাৰ্ড হোমছ তেওঁলোক কি হয় খুব বেছি মেলেৰিয়া ৰোগত আক্ৰান্ত হোৱা দেখিবলৈ পোৱা যায় এতিয়া ট্ৰাইবেল এৰিয়া বিলাকত কি হয় তেওঁলোকৰ ঘৰবিলাক খুব স্কেটাৰ্ড হয়নে বহুত বেছি সুবিধা তেওঁলোকে নেপায় সাহায্য নেপায় আৰু এৱাৰনেছ সেই মানুহখিনিৰ মাজত এৱাৰনেছ বহুত কম হয়নে বহুত এৱাৰনেছ কম হয় গতিকে সেই এৰিয়াবিলাক কি হয় হাইলি এক্সপ'জাৰ টু মেলেৰিয়া ঠিক আছে তাৰপিছতে মাইগ্ৰেশ্যন এণ্ড ফ্লাডত যদি আমি চাওঁ সেইটো ইতিমধ্যে মই কৈছে যেতিয়া মনচুন ফ্লাড হয় তেতিয়া আমাৰ গোটেই চিষ্টেমটো ডিষ্ট্ৰাপ্ট হৈ যায় হয়নে আমাৰ গোটেই চিষ্টেমটো ডিষ্ট্ৰাপ্ট হৈ যায় সেইটো লাগিলে আমাৰ ট্ৰান্সপৰ্ট চিষ্টেমে হওক আমাৰ হেল্থ চিষ্টেমে হওক গোটেই চিষ্টেমটো আমাৰ ডিষ্ট্ৰাপ্ট হৈ যায় আৰু ফ্লাড অহাৰ লগে লগে আমি কি দেখো মহৰ ব্ৰিডিঙো বাঢ়ি যায় মেলেৰিয়া কেছেছো বাঢ়ি যায় হয়নে তাৰ পাছতে এইখিনি কাৰণতে আমি কি দেখো সাডেন স্পাইক দেখিছো আমি আফটাৰ কোভিড এতিয়া আমি কিছুমান যদি ৰিচাৰ্চ ডাটা চাওঁ তেতিয়াহ'লে আমি দেখিম যে 20 to 70% অফ ইনফেকশ্যন আৰ এচিম্পটমিক এচিম্পটমেটিক মানে কি হয় এতিয়া চাওক চিম্পটমছ মানে আমি সেই বেমাৰটোৰ কিছুমান লক্ষণ দেখিবলৈ পাইছো ৰোগীজনৰ গাত হয় নে যেনেকৈ মেলেৰিয়া হোৱাৰ লগে লগে আমি কিছুমান চিম্পটমছ কিছুমান বেমাৰটোৰ লক্ষণ ৰোগীজনৰ গাত দেখিবলৈ পাইছো তেওঁৰ খুব কণ্টিনিউৱাছলি জ্বৰ উঠি আছে তেওঁৰ খুব মূৰৰ বিষ হৈছে হয়নে তো এনেকুৱা ধৰণৰ লক্ষণবোৰ আমি দেখিবলৈ পাইছো কিন্তু এনেকুৱা কিছুমান যেতিয়া এই ৰিচাৰ্চ ডাটাবিলাকত পোৱা গৈছে যে এনেকুৱা কিছুমান কেছেছ পোৱা গৈছে য'ত ৰোগীজনৰ মেলেৰিয়া ডিটেক্ট হৈছে কিন্তু তেওঁৰ কোনো ধৰণৰ চিম্পটমছ দেখিবলৈ পোৱা নাই যোৱা ঠিক আছে মানে কথাটো এনেকুৱা যে তেওঁৰ মেলেৰিয়া হৈছে কিন্তু তেওঁৰ জ্বৰ উঠা নাই ঠিক আছে বা তেওঁৰ মূৰ বিষ হোৱা নাই অৰ্থাৎ মেলেৰিয়াৰ লক্ষণ আমি তেওঁক বাহিৰৰ পৰা চাই পিনি দেখা নাই মানুহজনক যদি ৰোগীজনক যদি আমি চাইছো তো তেওঁক আমি মেলেৰিয়া কোনো লক্ষণে দেখা নাই গতিকে তেওঁৰটো লাগিব যে মোৰ মেলেৰিয়া হোৱা নাই গতিকে গৈ পিনি ৰিপৰ্টো নকৰিব হয়নে কিন্তু এনেকুৱা কেছেছ দেখা গৈছে য'ত আমি এচিম্পটমেটিক কেছেছ দেখিছো হয়নে তাতে আমি ৰোগীজনৰ গাত কোনো ধৰণৰ লক্ষণ নেদেখো কিন্তু যেতিয়া ডিটেক্ট কৰা যায় যেতিয়া টেষ্ট কৰা যায় তেওঁ মেলেৰিয়া হৈছে বুলি গম পোৱা গৈছে গতিকে সেইটো এটা ৰিজন হয় যাৰ কাৰণে ইনফেকশ্যনটো বাঢ়িছে কাৰণ আমি বেমাৰটো কথা গম পোৱাৰ লগে লগে আমি ট্ৰিটমেণ্ট ল'ব লাগিব তেতিয়াহে সেই বেমাৰটো আৰু বেছি স্প্ৰেড নহ'ব হয়নে কিন্তু বেমাৰটো যদি লক্ষণবিলাকে আমি দেখা নাপাওঁ তেতিয়াহ'লে সেইটো কেনেকৈ আমি ট্ৰিটমেণ্টৰ কাৰণে চেষ্টা কৰিম হয়নে গতিকে বহুত কেছেছ এনেকুৱা দেখা হৈছে 20 পৰা 70% হিডেন কেৰিয়াৰ্ছ আৰ ফিউলিং দ্য কমিউনিটি স্প্ৰেড সেইটো আমি ইতিমধ্যে গম পাইছো যে তেওঁলোক আমি হিডেন কেৰিয়াৰ্ছ বুলি ক'ব পাৰো কাৰণ যদি তেওঁৰ মেলেৰিয়া হৈ আছে আৰু তেওঁৰ কোনো লক্ষণ দেখা নাই ঠিক আছে তেওঁতো এৱাৰে নহয় ন বেমাৰটোৰ বিষয়ে গতিকে তেওঁক যদি কোনোবা হেল্ডি মহজনী আহি পিনি কামুৰে ঠিক আছে কামুৰি পিনি তেওঁৰ তেজখিনি শুহিলে গতিকে মহজনীৰ গাতো বেমাৰটো গুচি গ'ল আৰু সেই মহজনীয়ে গৈ পিনি যদি আন এজন হেল্ডি মানুহক কামুৰে তেতিয়াহ'লে বেমাৰটো তেনেকৈ লাহে লাহে কি হৈ থাকিব বিয়পি থাকিব সেইটোকে কোৱা হৈছে হিডেন কেৰিয়াৰ্ছ তাৰপিছতে আমি ভেক্টৰৰ বিহেভিয়ৰো শিফ্ট হোৱা দেখিছো ঠিক আছে মেকিং নেটছ লেছ এফেক্টিভ আমি মেলেৰিয়াৰ আমি পিছৰ স্লাইডতে গম পাম যে মেলেৰিয়া বা তেনেকুৱা ধৰণৰ পেৰাচাইটবিলাকৰ পৰা আমি ৰক্ষা পাবলৈ কিছুমান নেট ব্যৱহাৰ কৰোঁ আপোনালোকে আঁঠুৱা ঘৰসকলে ব্যৱহাৰ কৰে আৰু কিছুমান স্পেচিফিক আঁঠুৱা আছে যিবোৰ আমি মেলেৰিয়া ৰোগৰ পৰা মানে পৰিত্ৰাণ পাবলৈ ব্যৱহাৰ কৰোঁ অৰ্থাৎ সেই মহজনীৰ পৰা পৰিত্ৰাণ পাবলৈ সেই বিষয়ে আমি পঢ়িম তো এনেকুৱা দেখা গৈছে যে ভেক্টৰবিলাকৰ বিহেভিয়াৰ শিফ্ট হৈছে ইহঁতি লাহে লাহে কি হয় এডাপ্টেশ্যন কৰি লৈছে উইথ দা মতলব মানে আমি যিখিনি তাহাঁতক ৰেজিষ্ট কৰিবলৈ মানে চেষ্টা কৰিছো তাৰ লগত তাহাঁতি কি কৰিছে এডাপ্টেশ্যন কৰি লৈছে তাৰপিছতে আমি দেখিবলৈ পাইছো ড্ৰাগ ৰেজিষ্টেন্স টু ক্লৰোকুইনিন চিনিন প্লাজমডিয়াম ফেলিচিপেৰাম তো প্লাজমডিয়াম ফেলিচিপেৰাম এইটো অসমত আটাইতকৈ বেছি এইটো
প্লাজমডিয়ামৰ কাৰণে মেলেৰিয়াৰ আক্ৰান্ত হোৱা দেখা যায় ঠিক আছে ই আটাইতকৈ বেছি মাৰাত্মক হয় প্লাজমডিয়াম ফেলিচিপেৰাম আৰু আপোনালোকে নিশ্চয় সকলোৱে জানে যে ক্লৰোকুইন আমি কি হয় মেলেৰিয়া ৰোগত যিবিধ ঔষধ খাওঁ সেইবিধ হৈছে ক্লৰোকুইন কিন্তু এই ক্লৰোকুইন ড্ৰাগবিধৰ প্ৰতি ৰেজিষ্টেঞ্চো মানে ডেভেলপ কৰা দেখা গৈছে অৰ্থাৎ এই যিটো প্লাজমডিয়ামৰ স্পেচিছ আছে এই স্পেচিছটোৱে এই ড্ৰাগটোৰ এগেইনষ্টত নিজৰ ৰেজিষ্টেঞ্চ ডেভেলপ কৰি লৈছে অৰ্থাৎ আমি ড্ৰাগটো ইউজ কৰি আছো কিন্তু একো কামত দিয়া নাই কাৰণ প্লাজমডিয়ামতে নিজকে কি কৰিছে ই আৰু এডাপ্ট কৰি লৈছে আৰু ড্ৰাগটোৰ অপজিটত কি কৰিছে নিজৰ ৰেজিষ্টেঞ্চ আৰু বেছি ইনক্ৰিজ কৰি লৈছে গতিকে এনেকুৱা ধৰণৰ কেছেছ আমি দেখিবলৈ পাইছো তাৰপিছতে আমি যদি চাওঁ গভৰ্ণমেণ্টে কেনেকুৱা ধৰণৰ আমাৰ চৰকাৰখনে কেনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে মেলেৰিয়া প্ৰতিৰোধ কৰিবলৈ সেই বিষয়ে যদি আমি চাওঁ প্ৰথম আমি ইনিচিয়েটিভটোৰ কথা ক'ব লাগিব NVBDCP নেশ্যনেল ভেক্টৰ বৰ্ন ডিজিজ কণ্ট্ৰল প্ৰগ্ৰেম এই প্ৰগ্ৰেমটো আণ্ডাৰতে কি হয় ইণ্ডিয়াৰ যিটো মেলেৰিয়া এলিমিনেশ্যন মিছন বাই 2030 সেইটো অনা হৈছিলে সেই মিছনটো অনা হৈছিলে গতিকে এইটো চৰকাৰৰ এটা প্ৰথম আমি পদক্ষেপ বুলি ক'ব পাৰিম মেলেৰিয়া কি হয় কণ্ট্ৰল কৰাৰ ক্ষেত্ৰত তাৰপিছতে এখন আঁঠুৱাৰ ইয়াতে আমি নাম পাম LLIN ঠিক আছে লং লাষ্টিং ইনচেক্টিচাইডেল নেট ইয়াৰ যদি আমি পিকচাৰখন চাওঁ এনেকুৱা ধৰণৰ আঁঠুৱাখন ঠিক আছে LLIN লং লাষ্টিং ইনচেক্টিচাইডেল নেট তো লং লাষ্টিং ইনচেক্টিচাইডেল নেটৰ ভিতৰত আপোনালোকে নিশ্চয় গাঁৱে ভূঞে বা আপোনালোকে ওচৰে পাজৰে দেখিবলৈ পাইছে ৰিচেণ্ট ইয়াৰ্ছ বিলাকত বা এতিয়াও এইটো ৰিচেণ্ট পিকচাৰ্ছ হয় এইটো খুব সম্ভৱ জুন মানৰে পিকচাৰ হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টত এনেকে কি হয় এনেকুৱা ধৰণৰ নেট বা আঁঠুৱা বিতৰণ কৰা কাৰ্যসূচী আমি দেখিবলৈ পাইছো এইটো এটা চৰকাৰৰ ইনিচিয়েটিভে হয় এনেকুৱা ধৰণৰ আঁঠুৱাৰ ভিতৰত আপোনালোকে নিশ্চয় দেখিছে হয়নে পেপাৰে পত্ৰ আহি থাকে এইটো এটা তেনেকুৱা নিউজে হয় কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ এই আঁঠুৱাবিলাকত সাধাৰণতে পেষ্টিচাইড হয়নে ইনচেক্ট এই আঁঠুৱাবিলাকত কি থাকে কি বুলি কোৱা হৈছে ইনচেক্টিচাইডেল নেট বুলি কোৱা হৈছে তাৰ মানে এই আঁঠুৱাবিলাকত কিছুমান এনেকুৱা ধৰণৰ পেষ্টিচাইড স্প্ৰেড কৰা থাকে এনেকুৱা ধৰণৰ কিছুমান পেষ্টিচাইড ইয়াত এপ্লাই কৰা থাকে যিবিলাকে ইনচেক্ট বিলাকক মাৰিব পাৰে ঠিক আছে আমি ইনচেক্ট বিলাকক মাৰিবলৈ বিভিন্ন ধৰণৰ পেষ্টিচাইড ইউজ কৰো ন মানে আমি খেতি পথাৰত ইউজ কৰো বা আমি ঘৰত কিবা কিবি শাক পাচলি ৰুলে যাতে ইনচেক্ট বিলাক মৰে বা ঘৰত পৰুৱা হলেও আমি সেই ইনচেক্ট বিলাক মৰিবলৈ কাৰণে আমি কি কৰো ধ্বংস কৰিবলৈ কাৰণে আমি তাতে পেষ্টিচাইড কিছুমান ইউজ কৰো তো এই আঁঠুৱাখনতে কি হয় কিছুমান পাৰ্টিকুলাৰ পেষ্টিচাইড ইয়াতে এপ্লাই কৰি দিয়া হয় ইয়াতে ছটিয়াই দিয়া হয় আৰু তেনেকুৱা ধৰণৰ আঁঠুৱা বিতৰণ কৰা হৈছে ঠিক আছে আৰু সেইটো কাৰণে ইয়াকে কোৱা হৈছে লং লাষ্টিং ইনচেক্টিচাইডেল নেট অৰ্থাৎ মহটো যদি ইয়াত আহেও ই প্ৰথমটোতো সোমাব নোৱাৰিবই এই নেটখনৰ ভিতৰত আৰু ইয়াতে যিহেতু পেষ্টিচাইড এপ্লাই কৰা হৈছে গতিকে মহটো মৰিও থাকিব আমাৰ নৰ্মেল আঁঠুৱা আৰু এনেকুৱা আঁঠুৱাবিলাকৰ মাজত ডিফাৰেন্সটো কি আপোনালোকে বুজি পাইছেনে যে নৰ্মেল আঁঠুৱাখনে আমাক মহটো সোমোৱাত বাধা দিয়ে অৰ্থাৎ আমাক আহি পিনি কামোৰাত বাধা দিয়ে আমি যেতিয়া ধুনীয়াকৈ আঁঠুৱাখন লগাই শুওঁ আমি মহৰ পৰাটো ৰক্ষা পাই যাওঁ মহটো আঁঠুৱাৰ ভিতৰতো সোমাব নোৱাৰে কিন্তু এনেকুৱা ধৰণৰ নেটবিলাকত কি হয় মহটো আঁঠুৱাৰ ভিতৰতো সোমাব নোৱাৰে লগতে কি হয় ইয়াত যিহেতু পেষ্টিচাইড এপ্লাই কৰা হৈছে সেই মহটো মৰিও থাকিব গতিকে ইয়াতে কি হৈছে এক গুলি দুই চিগাৰ নিচিনা কথাটো হৈ গৈছে আমি মহৰ পৰা ৰক্ষাও পাইছো আৰু লগতে পেষ্টিচাইডৰ কাৰণে মহটো মৰিও গৈছে তো এইটো এটা চৰকাৰৰ পদক্ষেপ য'ত এনেকুৱা ধৰণৰ আঁঠুৱা মানুহৰ মাজত বিতৰণ কৰা দেখা পোৱা গৈছিলে আৰু আমি যিখন এতিয়া ইতিমধ্যে ফটো যিখন দেখিছো এখন ৰিচেণ্ট টাইমৰে হয় খুব সম্ভৱ জুন জুলাই মাহৰ হয় এখন ফটো হৈছে কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আৰু ইয়াতে এনেকুৱা ধৰণৰ ইনচেক্টিচাইডেল নেট মানুহৰ মাজত বিতৰণ কৰা হৈছিলে ইয়াতে আমি যদি ডাটাটো চাওঁ আসাম ডিষ্ট্ৰিবিউটেড অভাৰ 28 লাখ ইনচেক্টিচাইডেল নেট পোষ্ট 2017 ঠিক আছে 28 লাখ এনেকুৱা ধৰণৰ আঁঠুৱা বিতৰণ কৰা হৈছে এক্টিভ চাৰ্ভিলেন্স আশা ৱৰ্কাৰ্ছ ঠিক আছে তো আশা ৱৰ্কাৰ্ছ সকলৰ সহায়ত আমি এক্টিভ চাৰ্ভিলেন্স ডোৰ টু ডে ফিভাৰ চাৰ্ভেও কৰা দেখা পোৱা গৈছো এইটো এটা চৰকাৰী পদক্ষেপ য'ত আশা কৰ্মীসকলে ঘৰে ঘৰে গৈ পিনি মেলেৰিয়া আক্ৰান্ত ৰোগীসকলৰ খবৰ লয় বা কোনোবা আক্ৰান্ত হৈছে নেকি সেই বিষয়েও তেওঁলোকে খবৰ কৰে গতিকে এইটো ডোৰ টু ডোৰ এটা চাৰ্ভিচ বুলি ক'ব পাৰি নেক্সট যদি আমি চাওঁ টেষ্ট ট্ৰিট এণ্ড ট্ৰেক হয়নে প্ৰথমতে টেষ্ট কৰা হ'ব যদি আক্ৰান্ত হৈছে ট্ৰিটমেণ্ট আৰু তাৰ পাছতে
হিষ্ট্ৰী ট্ৰেক কৰা হ'ব যে আৰু কাৰোবালৈ বিয়পিছে নেকি। ensures every suspected case is confirmed and treated quickly। তো সেইটো এটা ইনিচিয়েটিভ আমি দেখিবলৈ পাইছো। আমাৰ ওচৰত যিবিলাক সৰু সৰু হেল্থ কেয়াৰ ইউনিট আছে তাতে আমি তৎক্ষণাতে কি হয় মেলেৰিয়া হলে গৈ পিনি আমি তাতে ৰিপৰ্ট কৰিব লাগে হয়নে, আৰু লগে লগে আমি ট্ৰিটমেণ্টটো গ্ৰহণ কৰিব লাগে। তাৰপিছতে এলিমিনেশ্যন টাস্ক ফৰ্চটো আমি দেখিবলৈ পাওঁ মনিটৰিং এপিআই এট ডিষ্ট্ৰিক্ট ব্লক লেভেল ফৰ হটস্পট ইণ্টাৰভেনশ্যন। এতিয়া এপিআই কি হয় তাতে মই অলপ লিখি দিছো যে এপিআই দ্য এনুৱেল পেৰাচাইট ইনচিডেন্স বুলি কোৱা হয় ফুল ফৰ্মত, এনুৱেল পেৰাচাইট ইনচিডেন্স in malaria is a key indicator used to measure the malaria burden in a specific area। অৰ্থাৎ এখন পাৰ্টিকুলাৰ ঠাইত, ঠিক আছে, এখন ঠাইত কিমান মেলেৰিয়া মানে সম্ভাৱনা আছে, মেলেৰিয়া হোৱাৰ সম্ভাৱনা বা মেলেৰিয়া কিমান হয় তাকে ইণ্ডিকেট কৰে এই এপিআই। এপিআই এটা ইণ্ডিকেটৰ হয়, ঠিক আছে। It calculated as the number of confirmed malaria cases per 1,000 people in a given year। এবছৰত কিমান মেলেৰিয়া কেছ ৰেজিষ্টাৰ হৈছে পাৰ 1,000 পিপল তাৰ হিচাপতে এইটো কেলকুলেট কৰা হয় এপিআইটো, আৰু তাৰ পৰা আমি সেই ঠাইখন কিমান প্ৰবণ হয়, মেলেৰিয়া ৰোগৰ কিমান প্ৰবণ হয় সেই বিষয়ে আমি গম পাওঁ। This metric is crucial for understanding malaria transmission intensity and guiding control and elimination effort। গতিকে চৰকাৰে কি কৰিছে, মনিটৰ কৰিছে এপিআই ডিষ্ট্ৰিক্ট, বেলেগ বেলেগ ডিষ্ট্ৰিক্ট বা ব্লক লেভেলত কি হৈছে এপিআই কেলকুলেট কৰিছে, আৰু তাৰ পাছতে সেই ঠাইখিনিত ল'বলগীয়া মেজাৰ্ছখিনি লৈছে। মোবাইল মেডিকেল ইউনিট ৰিচিং ইনএক্সেচিবল ফৰেষ্ট আৰু হিল ট্ৰাইবৰ কাৰণে সৰু সৰু মেডিকেল ইউনিট বহোৱা হয়। আপোনালোকে দেখিছে যে স্বাস্থ্য শিবিৰ য'তে ত'তে হয়নে, আমি স্বাস্থ্য শিবিৰ পতা আপোনালোকে নিশ্চয় দেখিছে, বিশেষকৈ যিখিনি ফৰেষ্ট এৰিয়া ওচৰে পাজৰে থকা মানুহ বা হিল ট্ৰাইবছখিনি তেওঁলোকৰ মাজত এনেকুৱা ধৰণৰ স্বাস্থ্য শিবিৰ সঘনাই পতা হয়, ঠিক আছে। তাতে আপোনালোকৰ তেওঁলোকক মেলেৰিয়াৰ বিষয়ে কিছুমান প্ৰগ্ৰেম পাতে, এৱাৰনেছ প্ৰগ্ৰেম পাতে, লগতে বিশ্ব মেলেৰিয়া দিৱসৰ নিচিনা কিছুমান ইনিচিয়েটিভ তাতে পালন কৰে যাতে মানুহখিনি সজাগ হয় যে মেলেৰিয়াৰ ৰোগবিধ কি হয় সেই বিষয়ে মানুহখিনিয়ে জানে, সজাগ হয়, আৰু যেতিয়াই ৰোগত আক্ৰান্ত হয় তেতিয়াই কি হয় ডক্তৰৰ ওচৰলৈ যায়। IEC কেম্পেইন ইনফৰমেশ্যন এডুকেশ্যন এণ্ড কমিউনিকেশ্যন, ইয়াতে আমি এৱাৰনেছৰ ওপৰত চৰকাৰে কি পদক্ষেপ লৈছে সেইখিনি বিষয়ে গম পাম, কেনেকৈ সেই নেটখন ইউজ কৰিব লাগে হয়নে। আঁঠুৱা আমি সদায় আঁঠুৱাটো, আমাৰ কিছুমান মানুহৰ অভ্যাস যে গৰমত আমি আঁঠুৱা নতৰাকৈ শুওঁ, ঠিক আছে। যদি ঘৰত তেনেকুৱা মানে মহৰ ইমান মানে মহৰ ইমান মানে ধৰক কি হয় উপস্থিতি নাই তেতিয়াহ'লেতো একো নাই, কিন্তু কি হয় সাধাৰণতে আমি ফৰেষ্ট এৰিয়াৰ ওচৰত যদি থাকো বা হিলি এৰিয়াৰ ওচৰত থাকো তো দেখো যে সেইবোৰ ঠাইত মহৰ সংখ্যা বহুত বেছি, কাৰণ তাহাঁতৰ ব্ৰিডিং যিটো ঠাই সেই ঠাইটো ফেভৰেবল হয় তেনেকুৱা এৰিয়াত। গতিকে ফৰেষ্ট বা হিল ট্ৰাইবৰ মানে হিলি এৰিয়াবিলাকৰ ওচৰতে, ফৰেষ্ট এৰিয়া বা হিলি এৰিয়াবিলাকৰ ওচৰতে আমি আঁঠুৱা নতৰাকৈ কেতিয়াও শুব নালাগে। গতিকে সেইখিনিৰ ওপৰত এৱাৰনেছ মানুহৰ মাজত কি হয় স্প্ৰেড কৰিছে চৰকাৰে, লগতে কেনেকৈ প্ৰিভেনশ্যন মেজাৰ্ছ কি কি হয়, ট্ৰিটমেণ্ট কি কি হয় তাৰ বিষয়ে কি কৰিছে IEC কেম্পেইন কিছুমান ৰখা যায়, ঠিক আছে। স্বাস্থ্য শিবিৰ এনেকুৱা ধৰণৰ কিছুমান IEC কেম্পেইন ৰখা হয়। আপোনালোকে দেখিছে ইয়াতো কি হয় এখন ৱৰ্কশ্বপ খোলা হৈছে, তাতে মানুহক কি হয় ধুনীয়াকৈ বুজাইছে, ইয়াতে আঁঠুৱা বিতৰণ কৰিছে, তাৰ লগতে মানুহক মানে বুজোৱা হৈছে, মানুহক এৱাৰ কৰা হৈছে যে মেলেৰিয়াৰ ৰোগবিধ কি হয়, আমি কেনেকুৱা ধৰণৰ চিমটমছ, কেনেকুৱা ধৰণৰ লক্ষণ দেখিলে আমি গম পাম যে মেলেৰিয়াত আক্ৰান্ত হৈছে সেই মানুহজন, লগতে তাৰ পাছত আমি কি কি প্ৰিভেন্টিভ মেজাৰ্ছ ল'ব লাগে সেইখিনি বিষয়েও এনেকুৱা ধৰণৰ প্ৰগ্ৰেমবিলাকৰ জৰিয়তে চৰকাৰে মানুহখিনিক কি কৰি আছে, সজাগ কৰি আছে। আৰু এনেকুৱা ধৰণৰ প্ৰগ্ৰেম যদি আপোনালোকৰ ঘৰৰ আশে পাশে হৈছে আপোনালোকে পাৰিলে সকলোৱে জইন কৰিব, লগতে আনকো ক'ব যে বিশেষকৈ যিখিনি মানে গাঁৱলীয়া মানুহ হয়নে, আমাৰ যিখিনি গাঁৱলীয়া মানুহ আমাৰ ককা আইতা তেওঁলোকক যাতে এই প্ৰগ্ৰেমবিলাকলৈ আমি কি কৰিব লাগে, পঠিয়াব লাগে, যাতে তেওঁলোকেও গম পায় আৰু সাৱধান হয়। তাৰ পাছতে আমি যদি চাওঁ যে ইমানখিনি মেজাৰ্ছ লোৱাৰ পাছতো, ইমানখিনি এৱাৰনেছ প্ৰগ্ৰেম পতাৰ পাছতো, তাৰ পাছতে আপোনাৰ ধৰক সেই মুখ খেদা আঁঠুৱাখন মানে বিতৰণ কৰাৰ পাছতো কিয় ইমান বেছি ইম্পেক্ট, কিয় এতিয়া আমি কেছেছ কমিব লাগে কিন্তু বঢ়া কিয় দেখিছো। আমাৰ চেলেঞ্জেছখিনি কি কি, চেলেঞ্জেছখিনি যদি চাওঁ প্ৰথমতে হৈছে এচিম্পটমেটিক কি হয় কেৰিয়াৰ্ছ, অৰ্থাৎ এনেকুৱা ধৰণৰ মেলেৰিয়া ৰোগী য'ত আমি ৰোগটো হৈছে কিন্তু আমি কোনো ধৰণৰ লক্ষণ দেখা নাই, আৰু যেতিয়ালৈকে লক্ষণ দেখা নাই আমাৰ মানুহবিলাকৰ এনেকুৱা সাধাৰণতে এটা মনোভাৱ, যেতিয়ালৈকে আমি বেমাৰটোৰ লক্ষণ খুব বেছিকৈ নেদেখো তেতিয়ালৈকে আমি ডক্তৰৰ ওচৰলৈ নাযাওঁৱেই, আমি ট্ৰিটমেণ্টৰ কথা নেভাবোৱেই তেতিয়ালৈকে হয় নে। কিছুমান ঘৰুৱা ঔষধ খাই সাধাৰণ জ্বৰ হৈছে বুলিয়ে থৈ দিওঁ। বহুত মানুহ এনেকুৱা আছে যিবিলাকে মেলেৰিয়া হোৱাৰ পাছতো তেওঁলোকে নিজৰ লক্ষণখিনি দেখিও ইগনৰ কৰে, হ'ব জ্বৰ হৈছে বুলি পেৰাচিটামল এটা খাই পিনি থৈ দিয়ে।
কিন্তু তেনেকুৱা কৰিব নালাগে আৰু বিশেষকৈ যেতিয়া মই ইতিমধ্যে কৈছোৱে যে কিছুমান কেছেছ এনেকুৱা আছে 20 to 70% আৰু সেইটো চৰকাৰী ডাটাৰ মতে আছে যে য'ত মেলেৰিয়া হৈছে কিন্তু কোনো ধৰণৰ লক্ষণ দেখা পোৱা যোৱা নাই, মানুহজনৰ জ্বৰ উঠা নাই, মানুহজনৰ মূৰৰ বিষ হোৱা নাই, কিন্তু মেলেৰিয়াত তেওঁ আক্ৰান্ত। গতিকে তেনেকুৱা কেছবিলাকৰ কাৰণে কি হৈছে ট্ৰান্সমিশ্যন চাইলেণ্টলি হৈ আছে, গম নোপোৱাকৈ লাহে লাহে ট্ৰান্সমিশ্যন হৈ আছে। এতিয়া সেই বেমাৰী মানুহজনক যদি আহি বেলেগ এটা মহে কামোৰে, সেই মহটোৱেটো গৈ পিনি লাহে লাহে বেলেগ মানুহলৈও কি হ'ব ৰোগবিধ বিয়পাই গৈ থাকিব। তাৰপিছতে ড্ৰাগ ৰেজিষ্টেঞ্চ আমি দেখিছোৱে যে প্লাজমডিয়ামৰ যিখিনি স্পেচিছ সেই স্পেচিছবিলাকে লাহে লাহে যিবিলাক আমাৰ ধৰক এইটো এতিয়া যিটো আমাৰ মেডিচিন আমি ইউজ কৰো ক্ল'ৰকুইন, এইটো বহুত পুৰণা মেডিচিন হয়নে, বহুত পুৰণা যুগৰে মেডিচিন। গতিকে এই মেডিচিনবিলাক আমি সময়ৰ লগে লগে আমি এইবিলাক আৰু ডেভেলপ কৰিব লাগে হয়নে, কাৰণ সেই প্লাজমডিয়ামটোতো নিজকে ডেভেলপ কৰি গৈ আছে, সি ৰেজিষ্টেঞ্চ ডেভেলপ কৰি গৈ আছে এগেইনষ্ট দ্য ড্ৰাগ। গতিকে এনেকুৱা ধৰণৰ মেডিচিনবিলাকৰ ডেভেলপমেণ্টৰ ওপৰতো আমি কাম কৰিব লাগিব। তাৰপাছতে ইনচেক্টিচাইড ৰেজিষ্টেঞ্চ আমি দেখিছো যে আজিকালি সেই নেটখনৰ অৰ্থাৎ আঁঠুৱাখনৰ যিটো ইফেক্টিভনেছ, ইনচেক্টিচাইডেল যিখন নেট আমি NN নেটৰ কথা আমি যিখিনি গম পাইছিলো, সেইখনৰ যিটো কি হয় এফেক্টিভনেছ সেইটো কমি গৈছে বা স্প্ৰেবিলাকৰ এফেক্টিভনেছো কমি গৈছে। আপোনালোকে এটা বস্তু লক্ষ্য কৰিছিলে নাজানো, কিন্তু মই নিজে লক্ষ্য কৰিছো যে আজিকালি আমি সাধাৰণতে মহ খেদাবলৈ আমি যিটো মানে এটা ধৰক গুড নাইট বা তেনেকুৱা ধৰণৰ বস্তু ব্যৱহাৰ কৰো, ঠিক আছে। এতিয়া সেই মৰ্টিনটো আমি জ্বলাই থলো বা গুড নাইট ব্যৱহাৰ কৰিলো বা কচুৱা এপাহ জ্বলাই থলো বা মহ খেদাত ধূপ জ্বলাই থলো, আজিকালি পটকৈ মহবোৰ আঁতৰি নাযায়। দেখিছেনে আপোনালোকে কচুৱা এডাল জ্বলাই থৈ দিছে, কিন্তু মহ তেতিয়াও আছেই। আগতে কি হৈছিলে, আমি যেতিয়া সৰু আছিলো কচুৱা জ্বলাই দিয়া 5 মিনিটৰ পাছতে ৰুমটোত মহ নাইকিয়া হৈ গৈছিলে, কিন্তু আজিকালি সিহঁতি কেৰেপেই নকৰে, ঠিক আছে। কচুৱা জ্বলি আছে কিন্তু মহেও সমানে আক্ৰমণ কৰি আছে। গতিকে এনেকুৱা কিয় হৈছে, কাৰণ কি হৈছে সেই ভেক্টৰটো ইনচেক্টিচাইডটোৰ প্ৰতি ভেক্টৰটোৱে লাহে লাহে ৰেজিষ্টেঞ্চ ডেভেলপ কৰি কৰি গৈ আছে, ঠিক আছে। গতিকে কি হৈছে ইনচেক্টিচাইডেল ৰেজিষ্টেঞ্চৰ কাৰণেও আমি এই ৰোগবিধ বেছি বহা দেখা পোৱা গৈছে, কাৰণ মহবিলাক সিমান কি হয় মৰি যোৱা নাই ইনচেক্টিচাইড এপ্লাই কৰাৰ পাছতো। ৰিমোট পপুলেশ্যনৰ কাৰণেও হয়, যাতে ডিলে ইন ডায়েগনচিছ এণ্ড ট্ৰিটমেণ্ট, বহুত বেছি ভিতৰুৱা জেগাত কি হয় সময়মতে কি হয় তেওঁলোকে সুবিধাবিলাক নেপায় হয়নে, বা সময়মতে ট্ৰিটমেণ্ট নাপায়, গতিকে তাত কি হয় স্প্ৰেড খুব সোনকালে হৈ যায়। তাৰপিছতে ক্লাইমেট ইম্পেক্ট, যিটো আজিকালি আমি গ্ল'বেল ৱাৰ্মিং খুব শুনি আছো। এতিয়া গ্ল'বেল ৱাৰ্মিং বা বাকী ধৰণৰ যিকোনো ধৰণৰ ক্লাইমেট চেঞ্জৰ কাৰণে কি হৈছে আজিকালি খুব সোনকালে বৰষুণ হয়, সময়তকে মনচুন চিজন বাৰিষা কালি আহিবলৈ নাপায়, তাৰ আগতে বৰষুণ হয়নে, বা এনেকুৱা ধৰণৰ কাৰণতে কি হৈছে আৰ্লি মনচুন বা বানপানী, খুব বেছি বানপানীৰ কাৰণেও কি হৈছে মহৰ জনসংখ্যা বাঢ়ি গৈছে। আৰু যেতিয়া মহৰ সংখ্যা বাঢ়িব, মেলেৰিয়া সিহঁতৰ কঢ়িয়াই লৈ ফুৰা কি হয় হেৰিটো প্ৰৱণতাটো বেছি পাব আৰু লাহে লাহে মানুহকো বেছি আক্ৰমণ কৰিব। গতিকে লাহে লাহে এনেকৈ কি হয় ৰোগটো গোটেই বিয়পি গৈছে, আৰু এইবিলাকে কাৰণ হৈছে যাৰ কাৰণে আমি অসমত মেলেৰিয়াত আক্ৰান্ত লোকৰ সংখ্যা খুব বেছিকৈ দেখা পাওঁ, স্পেচিয়েলি আমাৰ বৰ্ডাৰ ডিষ্ট্ৰিক্টখিনিত দেখা পাওঁ, কাৰণ সেই এৰিয়াবিলাক কি হয় অলপমান ৰিমোট এৰিয়া হয়, ঠিক আছে, মানুহৰ মাজত কম এৱাৰনেছ আছে, গতিকে সেই এৰিয়াবিলাকত আমি বেছি দেখা পাওঁ। এতিয়া গভৰ্ণমেণ্টে যিখিনি ল'বলগীয়া আছে সেইখিনি ইনিচিয়েটিভ লৈছে, চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে, সেইখিনি লাগিলে আপোনাৰ আঁঠুৱা বিতৰণ কৰাই হওক বা এৱাৰনেছ প্ৰগ্ৰেম ক্ৰিয়েট কৰাৰ কথাই হওক, আমিও নিজে অলপ সাৱধান থাকিব লাগিব। আৰু যেতিয়াই এই এনেকুৱা মেলেৰিয়া ৰোগত আক্ৰান্ত হৈছে বুলি আমি গম পাওঁ, তেতিয়া আমি প্ৰথমতে ডক্টৰৰ ওচৰলৈ গৈ ট্ৰিটমেণ্টটো ল'ব লাগিব। ঠিক আছে, ধন্যবাদ। আজি ক'বলগীয়াখিনি ইমানেই আছিলে। আপোনালোকৰ কিবা ডাউট থাকিলে নিশ্চয় কমেণ্ট ছেকশ্যনত সুধিব।